বোৱা কটাৰ প্ৰশিক্ষণেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন তামুলপুৰ জিলাৰ কালাকুছি গাঁৱৰ একাংশ যুৱতীৰ। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শক অনুসৰণ কৰি অসমীয়া যুৱতী মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ উৎকৃষ্ট উদাহৰণ তামুলপুৰত। সাধাৰণ কাপোৰ বোৱা শালৰ পৰিৱৰ্তে উন্নত মানদণ্ডৰ জেকাৰ্ড শালত বয়ন শিল্পৰে আত্মনিৰ্ভৰশীল হোৱাৰ সপোন এইসকল যুৱতী মহিলাৰ। ভাৰত চৰকাৰৰ উত্তৰ-পূবৰ হস্ততাঁত উন্নয়ন নিগমৰ অধীনত তথা তামুলপুৰ চেণ্টাৰৰ উদ্যোগত আত্মনিৰ্ভৰশীলতাৰ লগতে মহিলা সবলীকৰণৰ বাবে এই বিশেষ প্ৰশিক্ষণ। জিলাখনৰ কালাকুছিত কেইবাগৰাকীও যুৱতী মহিলাই এনেদৰে তাঁতশালত জেকাৰ্ড মেচিন ব্যৱহাৰ কৰি এদিনৰ কাম এঘণ্টা বা 3 দিনৰ কাম এদিনত কৰি সময় বচোৱাৰ লগতে কম সময়ত প্ৰচুৰ পৰিমাণে নানা ৰঙী বহু ডিজাইনৰ কাপোৰ বৈ গুঠি উলিয়াবলৈ সক্ষম হৈছে। প্ৰশিক্ষণপ্ৰাপ্ত যুৱতী মহিলাসকলে ঘৰতে নিজ হাতে এনেদৰে কাপোৰ বৈ গুঠি নিজৰ লগতে ঘৰখনৰ বহু দায়িত্ব পালন কৰিব পাৰিব বুলিও আশাবাদী। অত্যাধুনিক পদ্ধতিৰে নানা ৰঙী মেখেলা চাদৰ, চেলেং, চুৰিয়া, অসমীয়াৰ হেঁপাহৰ গামোচাৰ লগতে বড়ো জনগোষ্ঠীৰ আৰুনাই, দখনা আদি অতি কম সময়ৰ ভিতৰত প্ৰস্তুত কৰাৰ লগতে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব বুলিও বিশ্বাসী এইসকল মহিলা যুৱতী। মুঠৰ ওপৰত থলুৱা পদ্ধতিৰে নিজ হাতে কাপোৰ বৈ গুঠি উন্নয়নৰ সুউচ্চ শিখৰত আৰোহণ কৰিব বিচাৰে অঞ্চলটোৰ এইসকল উদ্যমী যুৱতী মহিলাই। কি প্ৰশিক্ষণ মানে আচলতে শাল বোৱা নহয়, ঠিক শালটো বয়ে আমাৰ সাধাৰণভাৱে গাঁৱত সকলোৰে ঘৰত একোখনকৈ শাল আছে, কিন্তু সেই শালখিনিক আমি আৰু অধিক উন্নত কৰি যাতে কম সময়ৰ ভিতৰত আমি অধিক উৎপাদন কৰি আমি ঘৰখন বা আমাৰ এই অঞ্চলটোক এটা অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৰ ওপৰতহে আমি গুৰুত্ব দি আচলতে গোটেইখিনি মহিলাক বা যুৱক যুৱতীকে আমি সেইটোৰ ওপৰতহে গুৰুত্ব দিছোঁ। একদম ধুনীয়া সঁহাৰি। আজি বড়ো মহিলাসকলে আজি গামোচা বুব আমাৰ ইয়াতে বুব জনা হৈছে, আৰু ঠিক তেনেকৈ আৰণাই, বড়োসকলৰ আৰণাইও কেনেকৈ বুব পাৰি বা কম সময়ৰ ভিতৰত আৰণাই এখনত ইমান ফুল থাকে তো 4-5 দিন লাগি যায় এজনী মহিলাই যদি বয়, কিন্তু আমাৰ এই জেকাৰ্ড মেচিনৰ জৰিয়তে যদি বয়ে একদিনত এইটো হৈ যাব। গাঁও অঞ্চলৰ মহিলা বা পুৰুষ বা যুৱক যুৱতীক স্বাৱলম্বী বা মানে যিকোনো এটা কাম কৰাৰ যিটো সাহস নিজে জানাৰ কাৰণে জানি বুজি যাতে আগবাঢ়িব পাৰে তাৰ কাৰণে সমৰ্থবান কৰি তোলাৰ কাৰণে এই আঁচনিবোৰ কৰা হৈছে। এই চেণ্টাৰটো হৈছে NEHSDC কালাকুছি চেণ্টাৰ, নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ট এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যন। আমি তেখেতসকলৰ লগত যোগাযোগ কৰি পেলাই মই কালাকুছিত এইটো চেণ্টাৰটো আনিছোঁ। মই ভাবিলোঁ কি মই আমাৰ ওচৰত যিখিনি মহিলা আছে তেখেতসকলক প্ৰশিক্ষণ দি তেখেতসকল কেনেকৈ মানে ব্যৱসায়িকভাৱে সফল হ'ব পাৰে, কম সময়তে আমি কেনেধৰণে অধিক উৎপাদন কৰিব পাৰোঁ আচলতে মূলতঃ, আৰু সেইকাৰণে মই ভাবিলোঁ তেখেতসকলকো মই জনাই দিওঁ আমাৰ আঁচনিটোৰ বিষয়ে। এইবিলাক প্ৰচেছখিনি আমি শিকাই দিয়াৰ পিছত তেখেতসকলে কৰে 1 ঘণ্টাতে এখন গামোচা মোটামুটি ডিজাইন বনোৱা হৈ যায়। আমি মেচিনত ফুল মাৰা শিকিছোঁ আৰু এই বোৱাত ভৰোৱা শিকাইছোঁ, আৰু এই ফুলবিলাক যে আমি মেচিনত মানে সোনকালে হয়, ঘৰত মানে চেৰি দি বাচি থাকিলে বহুত দেৰি হয়, সেইকাৰণে তাৰমানে জেকাৰ্ড মেচিনত বৰ সোনকালে হয়। আৰু ব্যৱসায় কৰিব লাগিলে তাৰমানে এনেকুৱা জেকাৰ্ড মেচিন থাকিলে ঘৰত যদি এখন থাকে আৰু পৰিয়ালটোৱে মানে ভাল হয়, আৰু পইচা পাতি আজি ল'ৰা ছোৱালী স্কুলত গ'লে পইচা লাগি থাকে, সদায়নো দেউতাকনো কৈ থাকিম নে, সেইকাৰণে তাৰমানে ভাবিছোঁ আমি নিজে এটা ইনকাম কৰি ল'ব পাৰিলে ভাল। আৰু ৰাস বিন্দাৱা জাকিব কেনে কৰে সেইটো শিকাইছোঁ, আৰু এই মিচিংটো কেনে উঠাই ফুলটো কেনেকুৱা উঠাব লাগে সেইবিলাক ভালকৈ শিকাই লৈছোঁ। এতিয়া অলপ পাৰা হৈছে বা আমাক মহিলাসকলক অলপমান সেনেকুৱাই ব্যৱস্থা কৰি দিব লাগিব কামটোৰ কাৰণে, বা আমি ঘৰত থাকি সেইগিলাখান কাম ভালকৈ কৰি খাবৰ কাৰণে, বা আমি ঘৰৰ শালখনত ফুল উঠালে বহুত কষ্ট পায়, সেইকাৰণে আমি বিচাৰিছোঁ এই মেচিনখনৰ লগত জেকাৰ্ড মেচিনখনত ফুল উঠালে ভাল লাগিব।